উত্তৰ-পূৰ্বাঞ্চলৰ ষ্টাৰ চিমেণ্ট প্ৰেজেন্স টাইম এ বিগ ব্ৰেকিং মুহূৰ্তত পবিত্ৰ ৰমজান মাহ চলি আছে ৰাজ্যত পবিত্ৰ ৰমজান মাহ চলি থকাৰ মাজতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে এডল উদণ্ড মিয়া যুৱকৰ দলে এগৰাকী বৃদ্ধাৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত কৰিছে আৰু বৰ্তমান মিয়া যুৱকৰ দল আৰক্ষীৰ জালত পৰিছে হস্তে জনাইছো মুহূৰ্তত ভয়ংকৰ ঘটনা সংঘটিত হৈছে পবিত্ৰ ৰমজানৰ ৰোজাৰ মাজতে ৰাজ্যত ভয়ংকৰ ঘটনা ৰমজানৰ মাহতে বৃদ্ধাৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী বৃদ্ধাৰ সৈতে ভয়ংকৰ ঘটনা এডল উদণ্ড মিয়া যুৱকৰ দলৰ আৰক্ষীৰ জালত পৰিছে শাহিদুল শেখ আব্দুল বাছেদ পাঁচগৰাকী কৈলোক আৰক্ষীৰ জালত পৰিছে নাছিৰ হাছান মঞ্জুৰ হাছান আৰু ছায়েদ আলী আৰক্ষীৰ জালত পৰিছে ভুৱা খবৰ বিয়পোৱাক লৈ আৰক্ষীয়ে জাননী জাৰি কৰাৰ পিছতে একশ্যন মোডত আৰক্ষী নামি পৰিছে আৰু গোসাইগাঁৱৰ পৰা আটক কৰা হৈছে উদণ্ড যুৱকৰ দলক উদণ্ড যুৱকৰ দলটোৱে ভুৱা খবৰ বিয়পাই প্ৰহাৰ কৰিছিল পদপথৰ অসহায় বৃদ্ধাক আৰু উদণ্ড যুৱকৰ দলৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈ পৰিছিল বৃদ্ধাগৰাকী আৰু আহত বৃদ্ধাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে তাৰ পিছতে আৰক্ষীয়ে পাঁচ উদণ্ড যুৱকক আটক কৰি থানালৈ লৈ যায় জনাইছো পবিত্ৰ ৰমজান মাহ চলি আছে ৰাজ্যত পবিত্ৰ ৰমজান মাহৰ ৰোজা চলি থকাৰ মাজতে ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এগৰাকী অসহায় বৃদ্ধাক আক্ৰমণ কৰিছে দলবদ্ধভাৱে আক্ৰমণ কৰিছে উদণ্ড যুৱকৰ দলে অসহায় মহিলাগৰাকীক মাৰপিট কৰে উদণ্ড যুৱকৰ দলটোৱে আৰু উদণ্ড যুৱকৰ দলৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ পৰে মহিলাগৰাকী গোসাইগাঁও মহকুমাৰ ১ নং সাপকাটা গাঁৱত সংঘটিত হৈছে এই ঘটনা খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীৰ দলে আৰু ঘটনাৰ লগত জড়িত শাহিদুল শেখ আব্দুল বাছেদ নাছিৰ হাছান মঞ্জুৰ হাছান আৰু ছায়েদ আলীক আটক কৰিছে বৰ্তমান আৰক্ষীৰ আলহী পাঁচ উদণ্ড যুৱক জনাইছো পবিত্ৰ ৰমজান মাহ চলি আছে আৰু পবিত্ৰ ৰমজান মাহৰ ৰোজা চলি থকাৰ মাজতেই এডল উদণ্ড মুছলমান যুৱকৰ দলৰ ভয়ংকৰ কাণ্ড এগৰাকী অসহায় বৃদ্ধা সৈতে ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে নিশা অসহায় বৃদ্ধা মহিলাক দলবদ্ধভাৱে আক্ৰমণ কৰিছে উদণ্ড যুৱকৰ দলে আৰু অসহায় মহিলাগৰাকীক প্ৰচণ্ডভাৱে মাৰপিট কৰে উদণ্ড যুৱকৰ দলটোৱে উদণ্ড যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ পৰে বৃদ্ধাগৰাকীয়ে কাকুতি মিনতি কৰিছিল কিন্তু কাকুতি মিনতি কৰাৰ পিছত বৃদ্ধাগৰাকীক এৰি নিদিলে আৰু বৃদ্ধাগৰাকীক প্ৰচণ্ডভাৱে আক্ৰমণ কৰে গুৰুতৰভাৱে আহত হৈ পৰে বৃদ্ধাগৰাকীক মাৰপিট কৰি ৰাস্তাৰ কাষতে পদৰ কাষতে পেলাই থৈ যায় বৃদ্ধাগৰাকীক গোসাইগাঁও মহকুমাৰ ১ নং সাপকাটা গাঁৱত সংঘটিত হৈছে এই ঘটনা আৰু খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে বৃদ্ধা মহিলাগৰাকীক উদ্ধাৰ কৰে আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে ঘটনাৰ পিছতে ঘটনাৰ সৈতে জড়িত শহীদুল শেখ আব্দুল বাছেদ নাছিৰ হাছান মঞ্জুৰ হাছান আৰু ছায়েদ আলীক আটক কৰিছে আৰক্ষীয়ে ৰমজান মাহতে বৃদ্ধাৰ সৈতে ভয়ংকৰ ঘটনা জনাইছো ৰাজ্যত পবিত্ৰ ৰমজান মাহ চলি আছে ৰমজান মাহৰ ৰোজাৰ মাজতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰু আৰক্ষীৰ জালত পৰিছে ভয়ংকৰ ঘটনা সংঘটিত কৰি আৰক্ষীৰ জালত পৰিছে শহীদুল শেখ আব্দুল বাছেদ নাছিৰ হাছান মঞ্জুৰ হাছান আৰু ছায়েদ আলী ভুৱা খবৰ বিয়পোৱাক লৈ আৰক্ষীয়ে জাননী জাৰি কৰাৰ পিছতে একশ্যন মোডত নামি পৰিছে আৰক্ষী গোসাইগাঁৱৰ পৰা আটক কৰা হৈছে উদণ্ড যুৱকৰ দলক উদণ্ড মিয়া যুৱকৰ দলক আটক কৰা হৈছে উদণ্ড যুৱকৰ দলটোৱে ভুৱা খবৰ বিয়পাই প্ৰহাৰ কৰিছিল পদপথৰ এগৰাকী অসহায় বৃদ্ধাক উদণ্ড যুৱকৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈ পৰে বৃদ্ধাগৰাকী প্ৰচণ্ডভাৱে মাৰপিট কৰি প্ৰহাৰ কৰি ৰাস্তাৰ কাষতেই পদপথতেই এৰি থৈ যায় বৃদ্ধাগৰাকীক তাৰ পিছতে খবৰ পোৱাৰ পিছত আৰক্ষী উপস্থিত হৈ বৃদ্ধাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰু ঘটনাৰ লগত জড়িত শাহিদুল শেখ আব্দুল বাছেদ নাছিৰ হাছান মঞ্জুৰ হাছান আৰু ছায়েদ আলীক আটক কৰে আৰক্ষীয়ে যথেষ্ট পবিত্ৰ ৰমজান মাহ চলি আছে পবিত্ৰ ৰমজান মাহৰ ৰোজা চলি থকাৰ মাজতে ৰাজ্যত এগৰাকী বৃদ্ধাৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে এগৰাকী বৃদ্ধাক নিশাৰ ভাগত প্ৰচণ্ডভাৱে আক্ৰমণ কৰে মাৰপিট কৰে উদণ্ড মিয়া যুৱকৰ দলে অসহায় মহিলাগৰাকীক মাৰপিট কৰে উদণ্ড যুৱকৰ দলটোৱে উদণ্ড যুৱকৰ আক্ৰমণত গুৰুতৰভাৱে আহত হৈ পৰে বৃদ্ধা মহিলাগৰাকী এই ঘটনা সংঘটিত হৈছে গোসাইগাঁও মহকুমাৰ ১ নং সাপকাটা গাঁৱত খবৰ পোৱাৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু মহিলাগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ঘটনাৰ সৈতে জড়িত শহীদুল শেখ আব্দুল বাছেদ নাছিৰ হাছান মঞ্জুৰ হাছান আৰু ছায়েদ আলীক আটক কৰে আৰক্ষীয়ে জনাইছো পবিত্ৰ ৰমজান মাহতে বৃদ্ধাৰ সৈতে ভয়ংকৰ ঘটনা সংঘটিত হৈছে আৰক্ষীৰ জালত পৰিছে শাহিদুল শেখ আব্দুল বাছেদ নাছিৰ হাছান মঞ্জুৰ হাছান আৰু ছায়েদ আলী
আৰু ভুৱা খবৰ বিয়পোৱাক লৈ আৰক্ষীয়ে জাননী জাৰি কৰিছিল তাৰ পিছতে একশ্যন আৰম্ভ হৈছে আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে প্ৰান্তে প্ৰান্তে গোসাইগাঁৱৰ পৰা আটক কৰা হৈছে উদণ্ড যুৱকৰ দলক উদণ্ড মিয়া যুৱকৰ দলক আটক কৰিছে আৰক্ষীয়ে উদণ্ড যুৱকৰ দলটোৱে ভুৱা খবৰ বিয়পাই এগৰাকী বৃদ্ধা মহিলাক প্ৰহাৰ কৰিছিল প্ৰচণ্ডভাৱে মাৰপিট কৰিছিল আৰু মহিলাগৰাকীয়ে কাকুতি মিনতি কৰিছিল কাকুতি মিনতি কৰাৰ পিছতো মহিলাগৰাকীক এৰি দিয়া নাছিলে আৰু অসহায় মহিলাগৰাকীক প্ৰচণ্ড মাৰপিট কৰি গুৰুতৰভাৱে আঘাত কৰি ৰাস্তাৰ কাষতে এৰি থৈ যায় তাৰ পিছতেই আৰক্ষীয়ে উদ্ধাৰ কৰে বৃদ্ধা মহিলাগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে বৃদ্ধা মহিলাগৰাকীক উদণ্ড যুৱকৰ দলটোক তাৰ পিছতে আৰক্ষীয়ে আটক কৰিছে ঘটনাৰ সন্দৰ্ভত সোধপোছ অব্যাহত ৰাখিছে আৰু উৰা বাতৰি বিয়পোৱা আন লোক যি জড়িত থকা আন যি লোক আছে সকলোকে আটক কৰা হ'ব তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আৰক্ষীয়ে ইতিমধ্যে জানিবলৈ দিছে ৰমজান মাহ চলি আছে জনাই আছোঁ পবিত্ৰ ৰমজান মাহৰ ৰোজা চলি আছে ৰমজান মাহতেই ভয়ংকৰ ঘটনা সংঘটিত হৈছে এদল উদণ্ড মিয়া যুৱকৰ দলে এগৰাকী অসহায় বৃদ্ধা মহিলাক প্ৰচণ্ডভাৱে আক্ৰমণ কৰে ভয়ংকৰ আক্ৰমণ কৰে গুৰুতৰভাৱে আহত হৈ এগৰাকী বৃদ্ধা মহিলা নাম বিমলা বিশ্বাস এইটো পিছত আইডেণ্টিফাই হৈছে বিমলা বিশ্বাস তেখেতক মানে চাপকাটা এৰিয়াত মাটিয়াপাৰাত ধৰি পেলাই মানে মাৰপিট কৰি অলপ হেড ইঞ্জুৰি কৰিলে তাৰপিছত আমি গৈ এনকুৱাৰী কৰিলোঁ যে তেওঁলোকে সোপা ধৰা বুলি যিটো আমাৰ কয় যে সোপা ধৰা বুলি এটা যিটো ৰিউমাৰ ওলাইছে সেই সোপা ধৰা বুলি ধৰি পেলাই মানুহগৰাকীক মাৰপিট কৰিলে মানুহগৰাকী একচুৱেলি মানসিকভাৱে দুৰ্বল আছিলে মানসিকভাৱে দুৰ্বল এনেকৈ ৰাস্তাই ৰাস্তাই ঘূৰি থাকে কিন্তু তেওঁলোকে সেইটো সোপা ধৰা বুলি মাৰপিট কৰিলে গতিকে মই গোটেই ৰাইজকে মই অনুৰোধ কৰিছোঁ যে যিকোনো এজন অচিনাকি মানুহ পালেই সি পুৰুষেই হওক বা মহিলাই হওক তেওঁক যে সোপা ধৰা বুলি ভাবিব লাগে ধৰিব লাগে মাৰপিট কৰিব লাগে এইটো যাতে নকৰে তেওঁলোকে তেনেকুৱা যদি কোনোবা ছাছপেক্টেড মানুহ পায় ছাছপেক্টেড নেচাৰৰ যদি মানুহ পায় পুৰুষ হওক মহিলা হওক লগে লগে যিটো তৎক্ষণাত মানে ওচৰৰ থানা আছে তাত যাতে চমজাই দিয়ে বা লগে লগে খবৰ দিয়ে কিন্তু কোনো যাতে মাৰপিট বা শাৰীৰিক অত্যাচাৰ নকৰে তাৰ কাৰণে মই সমূহ ৰাইজক মই অনুৰোধ জনাইছোঁ এতিয়াতো তেনেকুৱা সোপা ধৰা বুলি আমাৰ এৰিয়াত আমি দেখা নাই যিমান আমি দেখিছোঁ যে খালি সোপা ধৰাৰ নামত এটা ৰিউমাৰ এটা ওলাই আছে অকল ৰিউমাৰ কিন্তু আপুনি গৈ এনকুৱাৰী কৰি চাব যে তেওঁ হয় মানসিকভাৱে দুৰ্বল মানুহ বা অন্য কিবা এটা কাৰণত সেই এলেকাত ঘূৰি আছে কিন্তু মানুহে দেখিলে খালি সোপা ধৰা বুলি এটা এই ৰিউমাৰৰ ওপৰতে গোটেই সমাজখন মানে এতিয়া মানে